আছো আমাৰ বাৰীৰ পিছফালে ধাননি পথাৰৰ মাজত। আজি আপোনালোকে কি ক'ব? এই বহুত দিন ধৰি এই বৰষুণ নোহোৱা বাবে খেতি কৰিব পৰা নাছিল বহুতো মানুহে। এতিয়া চাওক আপোনালোকে পৰিৱেশ চাওক, আপোনালোকে এতিয়া কি ধাননি পথাৰ সেউজীয়া হৈ উঠিছে। আপোনালোকৰ তাত খেতি কৰিব পাৰিছেনে? মোক কমেণ্টত জনাব। আৰু এই পৰিৱেশৰ আনন্দ ল'বলৈ চহৰৰ মানুহে নাপায়, কাৰণ চহৰত বহুত গাড়ী মটৰ বা মাটিও কম হয় আৰু পানীৰ অভাৱ। সেইবাবে চহৰৰ মানুহে নোৱাৰে এনেকুৱা অনুভৱ ল'বলৈ। সেইবাবে আপোনালোকে এবাৰ গাঁৱত আহি চাই যাব, কি ধুনীয়া পৰিৱেশ। আপোনালোকে যদি এবাৰ আহিব পাৰে, বাৰ বাৰ মন যাব আপোনালোকক আহিবলৈ। সেইবাবে আজি এই ভিডিঅ'টো বনালোঁ। আৰু এই ভিডিঅ'টোত লাইক কৰে, ছাবস্ক্ৰাইব কৰে আৰু কমেণ্টত জনাই যেন আপোনালোকৰ তাত কেনেকুৱা খেতি হ'ল। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টোত এইখিনিয়ে। মই নেক্সট ভিডিঅ'ত বেলেগ ক'ব বিচাৰিম। আজিলৈ ইমানে। টাটা, বাই।